চাওক এটা কথা আপোনালোক কওঁ, পাকিস্তানে আজি নহয় ইন্দিৰাজী গান্ধীৰ দিনত প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত নহয় ব্ৰহ্মাণ্ডত বীৰৰ দৰে থিয় হৈ থকা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁলোকৰ জেনেৰেলক পাকিস্তানৰ জেনেৰেলক আৰ্মিৰ জেনেৰেলক আঁঠু কৰাবলৈ বাধ্য কৰিছিল। পাকিস্তানে যেতিয়াই সুবিধা পাইছে পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ সেইখিনি আমাৰ ঠাই হয় আৰু সেই ঠাই নিয়ম মতে ইণ্ডিয়ান আমাৰ ফ'ৰ্চে কাঢ়ি আনি লৈ গুচি আহিব লাগে, সদায় তাক লৈ বিবাদ হয়। সেই ঠাইতে গোটেই টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাকক বাধা দিয়ে আৰু আমাৰ স্বৰ্গপুৰী কাশ্মীৰক সদায় অশান্ত কৰি তেওঁলোকে এটা পলিচি বনায়। চাইনাই তেওঁলোকক ভিতৰে সহায় কৰে আৰু এই যিটো এয়াৰ ষ্ট্ৰাইক হৈছে এই নহয়, ইছলামাবাদত আগুৱাই গৈ এয়াৰ ষ্ট্ৰাইক কৰিব লাগে। তেওঁলোকে প্ৰাইম মিনিষ্টাৰ অফিচ জ্বলাই দিব লাগে। তেওঁলোকে যিদৰে তামাচা কৰি আছে কেইটামান দিনৰ পৰা, ভাৰতবৰ্ষৰ আৰ্মিত ৱৰ্ল্ডত 4th পজিশ্যন ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভেল ফ'ৰ্চ, ইণ্ডিয়ান পাৰামিলিটাৰী, আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, আমাৰ ইণ্ডিয়ান ফ'ৰ্চ। পণ্ডিত নেহেৰুৱে তেতিয়াই চিন্তা কৰিছিল, আজি নহয় তাহানিতে ৰাছিয়াৰ লগত তেতিয়াই চুক্তি কৰি ইণ্ডিয়ান ফ'ৰ্চক এক শক্তিশালী ফ'ৰ্চত পৰিণত কৰিছিল। ইন্দিৰা গান্ধীজীয়ে জৱাহৰলাল নেহেৰুৰ সেই শক্তিক আৰু বৃদ্ধি কৰিলে, ৰাজীৱ গান্ধীজীয়ে আৰু বৃদ্ধি কৰিলে, ডক্টৰ মনমোহন সিঙে আৰু বৃদ্ধি কৰিলে। আৰু আজিৰ এই মুহূৰ্তত যোনে যি কক নকক ভাৰতৰ স্বাধীনতা দিয়া দলে হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। আজি যেতিয়া পাকিস্তানৰ এনে কথা আহে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে সুখত ৰাত্ৰি নিদ্ৰা যাপন কৰিব নোৱাৰে। এতিয়া হ'ল প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়। কেৱল পানীৰ উৎস কৰাই নহয়, তেওঁলোকক এনেকুৱা এটা শিক্ষা পাকিস্তানক দিব লাগে জীৱন্তৰত যাতে পাকিস্তানে একবাৰো ভাৰতৰ বিৰুদ্ধে মুখ খুলিবলৈ যাতে সক্ষম নহয়। চাৰিওফালৰ পৰা তেওঁলোকে এটা টেৰ'ৰ সৃষ্টি কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ এয়াৰ ষ্ট্ৰাইক। এই এয়াৰ ষ্ট্ৰাইকে নহয়, তেওঁলোকৰ যিমান ফ'ৰ্চ আছে, তেওঁলোকৰ যিমান ষ্টেচন আছে চব উৰাই দিব লাগে আৰু ইয়াৰ উত্তৰ ভালকে দিব লাগে। আৰু ভাৰতৰ জনগণ, অসমৰ জনগণ ইয়াৰ লগত আছে আৰু লগত থাকিব। ৰাহুল গান্ধী ডাঙৰীয়াই, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই যেতিয়াই এনে কথা আহিছে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া চৰকাৰক লগে লগে লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা সম্পূৰ্ণ সমৰ্থন তেওঁলোকৰ ওপৰত আগবঢ়াইছে আৰু ভাৰত চৰকাৰক বিহিত ব্যৱস্থা শক্তিশালীভাৱে ল'বলৈ ভাৰতৰ জনসাধাৰণৰ ওচৰত ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকক সহযোগ কৰিছে আৰু পাকিস্তানক ভালকে এক শিক্ষা দি দিব লাগে যাতে ভৱিষ্যত। কি ক'লে? 9টাকে ঘাটি ইতিমধ্যে ধ্বংস কৰিছে। 9টাকে ঘাটি উচ্ছেদ কৰিলেই নহ'ব, 9টাকে ঘাটি উচ্ছেদ কৰি বহি থাকিলেই নহ'ব, তেওঁলোকৰ ঠেংবোৰ ভাঙি দিব লাগিব, তেওঁলোকক পংগু কৰিব লাগিব। অনাগত ভৱিষ্যততো পাকিস্তানে যাতে এনেকা ভাৰতৰ বাবে আঙুলিও যাতে দেখুৱাব নোৱাৰে। ধন্যবাদ। থেংক ইউ।